हेलो गुड मॉर्निंग गुड इवनिंग गुड आफ्टरनून जितना आपने ये वीडियो तो চাই আছে I hope you are doing well. So today we will continue আমি কিহত কন্টিনিউ কৰিম ডি লেটাৰটো আমাৰ হৈ গৈছে আজি আমি আকৌ স্টাৰ্ট কৰিম ইৰ পৰা আজি স্টাৰ্ট কৰিম ইৰ পৰা প্ৰথম এটো স্টেপ হয় যেহেতু therefore we will be looking at easier words আজি ইৰ যেটো আমি সাম alphabets বিলাক ই এলফাবেটৰ পৰা যিবিলাক ওয়ার্ড বনিছে তাৰে কোনটো বস্তু সাম ইজি ওয়ার্ডস বিলাক সাম যি আপোনাৰ পৰীক্ষাত ইম্পৰ্টেন্ট হ'ব পাৰে ওকে সো লেটস স্টাৰ্ট কৰাৰ আগতে আপোনাক কৈ দিও কমেন্টত বহুত আহি আছিল স্যাৰ ইয়াৰে পিডিএফ টো ক'ত পাম ইয়াৰে পিডিএফ আৰু ইয়াৰে আনসাৰ আপুনি আমাৰ এপত পাই যাব ঠিক আছে যদি আপোনালোকে ইটালৈকে এপটো ডাউনলোড কৰা নাই এবাৰ এপটো ডাউনলোড কৰি ল'ব এপতে আপুনি আমাৰ যিমানো ক্লাছ আছে সবৰে পিডিএফ আপুনি এপতে পাব ঠিক আছে সো লেটস মুভ অন আজি স্টাৰ্ট কৰো আমি প্ৰথম ওয়ার্ড টু ইৰ প্ৰথম পাৰ্ট হয় সো therefore we will be looking at the easier words today efficient let's start with the first word efficient meaning ki hoy efficient means achieving maximum productivity with minimum effort a minimum effort to hok no hok efficient mane ki hoy apunar jitu productivity ba apuni jitu result dise hetu maximum jitu result achievable hoy he result to apuni dise hetu ke ki koa hoy hetu ke efficient buli koa hoy ঠিক আছে এক্সাম্পল আমি চাই লম বহুত টান ওয়ার্ড নয় পার্ট অফ স্পিচ হয় এডজেক্টিভ এন এফিশিয়েন্ট এডমিনিস্ট্রেশন সার্ভস সিটিজেন বেটার the new software makes office work more efficient use of resources is crucial for government projects so efficient মানে কি হয় আপুনি একদম মিনিমামতে ম্যাক্সিমাম প্রফিট যেটা ওলাবা পারে হেতুকে এফিশিয়েন্ট বুলি কোৱা হয় যদি আপুনি সায়েন্সৰ ষ্টুডেন্ট হয় আপুনি জানে আমি এটো কিহেদি মার্ক কৰো সায়েন্স বা ম্যাথছত কিহেদি মার্ক কৰো আমি ইটা দি মার্ক কৰো কারেক্ট ইটা দি মার্ক কৰো এফিশিয়েন্সি যেটা এটা মেশিনৰ এফিশিয়েন্সি বা আই ডোন্ট নো আপুনি ইঞ্জিনিয়াৰিং কৰিছে নে কৰা নাই যদি কৰিছে টাৰবাইনৰ আমি এফিশিয়েন্সি ওলাও ন এফিশিয়েন্সি তো কিহেদি মার্ক কৰো ইটা দি মার্ক কৰা হয় কারেক্ট এনিৱেজ সিনোনিম চাই লও এবাৰ এফিশিয়েন্সি সিনোনিম কি হ'ব এফেক্টিভ প্ৰডাক্টিভ কম্পিটেন্ট কেপেবল প্ৰফিশিয়েন্ট মানে নিজৰ কামত যেটা আপুনি ভাল হ'ব প্ৰফিশিয়েন্ট মানে কি হয় আপুনি নিজৰ কামত খুব ভাল হয় যেটা আপুনি নিজৰ কামত খুব ভাল হ'ব তেতিয়াহে আপুনি 100% ৰিজাল্টটো দিব পাৰিব ৰাইট এন্টোনিম কি হৈ যাব অপোজিট কি হৈ যাব inefficient first very easy যেনে consistency inconsistency আছিলে হেনে efficienter কি হ'ব inefficient wasteful আপোনাক ৰিসোর্স দিয়া গৈছে কিন্তু আপুনি ভালদৰে সেই ৰিসোর্সৰ ইউজ কৰা নাই incompetent unproductive sluggish okay so let's move on to the next word এটো তো easy word হয় এবাৰ next word চাই লও আমাৰ next word কি আছিলে next word হ'ব আমাৰ elucidate মানে কি হয় to make clear or explain to clarify something complex প্ৰথম যেটা আপুনি নিজৰ গ্ৰেজুৱেচনৰ ক্লাছত গৈছিলে বহুত কিবা কিবি হাইপোথিসিস পঢ়িছে সাগে কিন্তু আপোনাৰ লেকচাৰাৰে বা আপোনাৰ টিচাৰে কি কৰিছে হেতু বহুত ইজি ল্যাঙ্গুৱেজত আপোনাক বুজাই দিছে সো ইটা আপুনি হে হাইপোথিসিস তো বুজি পায় কিন্তু জনে এই হাইপোথিসিস তো আগতে পঢ়া নাই হি থিওৰি তো আগতে পঢ়া নাই হিহতে এই বস্তুটো নাজানিব আপুনি ভালকে বুজি পাইছে হেতুৱে এটা কমপ্লেক্স সিচুৱেচনক যেটা ভালদৰে বুজাই দিয়া যায় হেতুকে কি বুলি কয় elucidate বুলি কোৱা যায় The expert was asked to elucidate the new tax regulation. Elucidate ইয়াতে কি কেনে ধৰণে act কৰি আছে explainer act কৰি আছে মানে যেটো কি কয় ট্যাক্স রেগুলেশন আছে আমি তো জানো কনস্টিটিউশনত যিবিলাক ল থাকে বা ট্যাক্সৰ যিবিলাক রেগুলেশন থাকে সেইবিলাক বহুত বেছি কমপ্লেক্স থাকে সো আমি কি কৰো আমি নিজৰ সিএক দি দিও কি আমাৰ ট্যাক্সটো আপুনি সাবমিট কৰি দিওক বিকজ ইট ইজ ভেৰি কমপ্লেক্স সিচুৱেচন দেয়াৰ যিবিলাক ওয়ার্ড থাকে ওয়ার্ডৰ মিনিং বিলাক বহুত কমপ্লেক্স হয় রেগুলেশন বিলাক পঢ়াতে বহুত টান লাগি যায় আমাক সো देयरफॉर ইয়াতে কি কৈছে এক্সপাৰ্টক কৈছে এলুচিডেট কৰা বা এক্সপ্লেইন কৰি দিয়া নিউ ট্যাক্স রেগুলেশন বিলাক দেন could you elucidate the implications of this policy change a policy changer কি impact hobo society কি impact hobo amar uporot কি impact hobo কি result ami pam hetuke explain koribo dise next the report elucidates the relationship between the governance and the development so elucidator apunar synonym directly ki hoi jabo explain hoi jabo clarify hoi jabo illuminate লাইট টু যেটা আমি দিও তেটা পোহৰ হৈ যায় পোহৰেদি আমি কি পাও পোহৰেদি আমি দেখা পাও কি বস্তু আছে কি বস্তু নাছিলে ৰাইট সো illuminate expound interpret
ঠিক আছে ইন্টারপ্রেট আপুনি আকৌ কোট শুনিছে সংস্কৃত ওয়ার্ডস মহাভারতত যদি অরিজিনাল আপুনি বুকটো উঠায় সংস্কৃততে লেখা আছে এটা সবে তো সংস্কৃত পঢ়িব নাজানে তেতিয়া টাইমতো সবে সংস্কৃত পঢ়িব জানা নাছিলে অকল ব্ৰাহ্মণ সকলে সংস্কৃত জানিছিলে কারেক্ট সো প্ৰাকৃতত হেতুকে ট্ৰান্সলেট কৰা ইন্টারপ্রেট কৰা এই শ্লোকটোৰ মিনিং কি হয় ইন্টারপ্রিটেশন কৰা হেতুকে কয় ঠিক আছে ইন্টারপ্রেট অপোজিট কি হ'ব যেটা আপুনি এক্সপ্লেইন কৰিব নোৱাৰে কি হ'ব আপুনি কনফিউজ হৈ যাব অবসিকিউৰ complicate muddle বা bewildered okay let's move on to the next word eliminate মানে হয় to remove completely আপুনি যদি কিবা কম্পিউটাৰ গেম খেলিছে এই ওয়ার্ডটো আপুনি শুনিছে সাগে eliminate the target to গুচাই দিয়া correct target to গুচাই দিয়া সো হেতুকে আমি যেটা আতৰাই দিও completely আমি কি কৰি দিও remove কৰি দিও হেতুকে eliminate বুলি কোৱা হয় the government aims to eliminate corruption from all departments okay new measures will eliminate delays in file processing we must eliminate poverty through effective policies মানে গুচাই দিবা লাগে এই বস্তুটো ঠিক আছে synonym কি হ'ব eliminate remove eradicate abolish destroy exclude okay exclude ইমান কাকা কাকি সিনোনিম নহয় বাৰু কিন্তু যদি আপোনাৰ এক্সক্লুডেড অপশন আছে বাকি অপশনবোৰ আপুনি দেখিছে মেল নাখায় তেনে হলে আপুনি এক্সক্লুডেড মাৰিব বাট এক্সক্লুড ইজ নট ভেৰি ক্লোজ সিনোনিম টু এলিমিনেট এন্টোনিম ইনক্লুড এড ইন্ট্রোডিউস ক্রিয়েট বা এস্টাবলিশ মুভিং অন টু দ্য নেক্সট ওয়ার্ডৰ আগতে আমি কৈ দিও আমাৰ ফাউন্ডেশন ব্যাচ এডিআৰ এৰ কাৰণে যদি আপুনি এনে ধৰণৰ কি কয় সিচুৱেচন পাইছে বহুত গিটা ওয়ার্ড বুজি পোৱা নাই ইটাও বুজি পোৱা নাই মোৰ এক্সপ্লেনেশনৰ পিছতে বুজি পোৱা নাই বা গ্ৰামাৰত আপোনাৰ বহুত বেছি হে লাগি যায় ইউ আর নট ভেরি কনফিডেন্ট আপুনি ইংলিশত বেছি কনফিডেন্ট নহয় বা ম্যাথছত কনফিডেন্ট নহয় কিন্তু এডিআৰ এর প্রস্তুতি চলাবা খুজিছে তো আমাৰ কি চলি আছে আমাৰ এডিআৰ এর ফাউন্ডেশন ব্যাচ 15 আগষ্টৰ পৰা স্টার্ট হৈ গৈছে লগতে আমি মোস্ট প্রবাবলি ইমান আমাৰ স্টুডেন্ট হৈছে প্ৰথম ব্যাচত আই থিংক আমাৰ সিট অলমোস্ট ফিল হৈছে আপুনি যদি ভাবি আছে কি এডিআৰ এর কাৰণে মই কৰবাত পঢ়িবই লাগিব সো প্লিজ get admitted to ADRE 3.0 foundation batch ইয়াতে ইটা কষ্ট বৰ্তমান 2499 কিন্তু আপুনি এটো ব্যাচে ডিসকাউন্টত পাব হে ডিসকাউন্টটো যদি আপোনাক লাগে আপুনি কি এপ্লাই কৰিব লাগিব ডিসকাউন্ট কোড হৈছে মোৰ পুনিত লাইভ 223 এই ডিসকাউন্ট কোডটো এপ্লাই কৰিলে আপুনি ডিসকাউন্টটো পাই যাব এই 2499 তেটা আপুনি পে কৰিব নালাগে তেটা আপুনি এটা ডিসকাউন্টেড প্রাইস পাই যাব ADRE ফাউন্ডেশন ব্যাচ ঠিক আছে So let's move on to the next part. Next word amar tat ki ase emerge. Emerge mane ki hoy to come forth, to become apparent বা prominent. মানে উঠি আহা। যেনে কি কয় জুবিন গাৰ্গ যেতিয়া জুবিন দা প্ৰথমে গাইছিলে বহুত মানুহে জানা নাছিলে হিহঁতৰ ডিস্ট্ৰিক্টত জানিছিলে কিন্তু যেনে ধৰণে ইমান ধুনীয়া গান গাই আছে তাৰ পিছত বলিউডত গান গাবা গান তেতিয়া সবে জানা হল কি জুবিন দা কিমান ভাল গান গায় বা কিমান ধুনীয়া তেখেতৰ মাতটো হয় ৰাইট সো হেতুকে কি জুবিন দা এমার্জ কৰিছে মানে উঠি আহিছে রাইট উঠি আহিছে এমার্জ মানে হয় টু কাম ফরওয়ার্ড ওকে টু কাম ফরওয়ার্ড সো new challenges emerge with technological advancement a consensus emerged from the lengthy discussion young leaders emerge from grassroots movements correct so synonym কি হ'ব emerge মই কি কলো এই মাত্ৰ উঠি আহিছে বা আপুনি দেখা পোৱা হৈছে appear arise surface develop বা materialize opposite কি হ'ব opposite হ'ব disappear vanish submerge hide বা recede okay next word is encompass হয় to include comprehensively to surround completely দুটা meaning আছে please remember to include comprehensively বা to surround completely the new policy encompasses all the aspects of education reform এটা রিসেন্টলি তো কারেন্ট অ্যাফেয়ার্স এর কথা হয় কি নতুন আমার কি আইছে এডুকেশন পলিসি আইছে হে এডুকেশন পলিসি কি কইছে হে এডুকেশন পলিসিয়ে ডেভেলপ নেশনত কেনে ধৰণৰ স্টুডেন্টছক পঢ়া যায় সো দ্যাট দে হ্যাভ আ ফুলফিলড লাইফ মানে হিহঁতৰ ক্ৰিয়েটিভ থিংকিং এটা আহিব পাৰে সেই কাৰণে হে ডেভেলপমেন্টৰ কাৰণে এই এডুকেশন পলিসিটো আনা হৈছে ৰাইট সো देयरफॉर it encompasses মানে যিমান এসপেক্ট আছে এই ক্ৰিয়েটিভ থিংকিং টু উজাগাৰ কৰা যিমান এসপেক্ট আছে হেতুকে কি কৰে কম্প্ৰিহেনসিভলি ডিটেইললি হে কৰে ইনক্লুড কৰে ওকে কম্প্ৰিহেনসিভলি সবে এসপেক্ট বিলাকক ইনক্লুড কৰিছে
Good governance encompasses transparency and accountability. যদি আপুনি এটা গুড গভৰ্ণমেণ্টৰ ডেফিনেশ্যন দিবা যায় কি হ'ব গুড গভৰ্ণমেণ্ট কি হ'ব গভৰ্ণমেণ্টে যি পলিচি আনিছে বা যেনে ধৰণৰ কাম কৰিছে তাৰে ট্ৰান্সপেৰেন্সি আছে য'ত টকাবিলাক খৰচ কৰি আছে সেই ট্ৰান্সপেৰেন্সি আছে কি টকাবিলাক আহিছে ক'ৰ পৰা আৰু ক'ত খৰচ কৰি আছে গভৰ্ণমেণ্টে মানে আপুনি গম পায় কি গভৰ্ণমেণ্টে কি কাম কৰি আছে কেনে ধৰণে কাম কৰি আছে সো গুড গভৰ্ণেন্সৰ কি এনকাম্পাসেছ মানে এই দুটা এস্পেক্ট থাকিবই লাগিব কোন দুটা এস্পেক্ট এটা হ'ল ট্ৰান্সপেৰেন্সি আৰু এটা হ'ল একাউণ্টেবিলিটি যদি মই এই পলিচিটো এপ্লাই কৰিছো গভৰ্ণমেণ্টে নিজক কৈ আছে ঠিকে আছে মই এই পলিচিটো এপ্লাই কৰিছো আৰু মই চামে কি বঢ়িয়া মানে সবৰ যিমান সোসাইটি মেম্বাৰ্ছ আছে সবে এই পলিচিৰ কি কয় প্ৰফিট বিলাক পাওক ওকে The project encompasses 5 districts of Assam. অকল এই 5টা ডিস্ট্ৰিক্টতে এই প্ৰজেক্টটো ষ্টাৰ্ট কৰা যাব synonym কি হ'ব synonym এলি আৰু ধুনিয়াকে আপুনি গম পাব encompassৰ মিনিং কি হয় include embrace cover contain comprise antonym কি হ'ব encompass মানে আপুনি include কৰি আছে সো তাৰে antonym মানে opposite কি হ'ব আপুনি হেতুক অতৰাই দিছে exclude কৰি দিছে exclude omit leave out ignore বা reject okay moving on to the next acha কোনটো part of speech হয় এটো হয় verb okay encompass হয় verb exacerbate মানে হয় to make problem or bad situation worse situation to আগৰ পৰা বয়া হৈ আছে আকৌ আপুনি কি কৰিছে সেই situation to আৰু বয়া কৰি দিছে হেতুকে কি বুলি কোৱা হয় exacerbate poor implementation can exacerbate existing social problems আগৰ পৰা আমাৰ ইন্ডিয়াত আমি গমে পাওঁ কি আগৰ পৰা বহুত social problem আছে কিন্তু ইটা যদি গভৰ্ণমেণ্টে আৰু এটা নতুন এনে ধৰণৰ পলিচি আনে যেটোত প্ৰফিট নাই সোসাইটি বিলাকৰ একো প্ৰফিট নাই আকৌ সিচুৱেশনটো আৰু worse হৈ যাব হেতুকে কি ইয়াতে কি বুলি কৈছে exacerbate existing social problems মানে কি কৰিব হেতু bad situationকে আৰু worse কৰি দিব The delay in relief distribution exacerbated the flood victims. Flood যেটা হয় গভর্নমেন্টৰ প্ৰথম কথা কি থাকে সার্ভে কৰে কোট কোট ফ্লাড হৈছে তাৰ পিছত হিয়তে কি কৰে হিয়তে মেটেৰিয়েল বিলাক ডিস্ট্ৰিবিউট কৰে জনে জনে এই ফ্লাডৰ পৰে কি কয় শাস্তি পাইছে তা হিয়তে কি কৰে কিছুমান প্ৰডাক্ট যিবিলাক এসেনশিয়াল থাকে খানা দৱাই এইবিলাক কি কৰে ডিস্ট্ৰিবিউট কৰে কিন্তু এই ডিস্ট্ৰিবিউশনত যদি ডিলে হৈ যায় তেনে হলে কি হ'ব তেনে হলে আমাৰ ডেথ টোলটো আকৌ ইনক্ৰিজ হৈ যাব কাৰেক্ট Political instability tends to exacerbate economic difficulties. যেটাও এটা কান্ট্রিত পলিটিক্যাল ইনস্টেবিলিটি থাকে যেনে ধৰণে বহুত ভাল এক্সাম্পল ইয়াৰে পাকিস্তান হয় পাকিস্তানৰ পলিটিক্যাল ষ্টেবিলিটি কেতিয়াও থাকা নাই ইতিয়াও ইমান বেছি নাই আমি দেখা পাও কি তাতে ইলেকশন হয় কিন্তু 2 বছৰ ইলেকশনৰ পিছত আকৌ আৰ্মিয়ে কি কৰে আৰ্মিয়ে আকৌ টেক ওভাৰ কৰি লয় কাৰেক্ট সো যেটাও এটা কান্ট্রিত পলিটিক্যাল ইনস্টেবিলিটি থাকিব তেতে কি হ'ব হিয়তৰ economic decline আহিব সদায় হিয়তৰ economic decline আহিব okay so synonym কি হ'ব worsen aggravate intensify compound heighten মানে increase কৰি দিয়া এইবিলাক যদি আপুনি synonym চাই aggravate মানে কি হয় increase কৰি দিয়া intensify মানে এটা স্পিডত আপুনি গাড়ী চলাই আছে আকৌ তাৰ স্পিডটো যদি ইনক্ৰিজ কৰি দিয়ে হেতুকে intensify বুলি কম compound simple interest আৰু compound interest পইছে না compoundত কি হয় আপোনাৰ প্ৰফিটটো ইনক্ৰিজ হৈ যায় heighten আগতে ইমান আছিলে আপোনাৰ সিচুৱেশনটো তাতে আকৌ কি কয় ওয়ার্স কৰি দিছে সিচুৱেশনটো আকৌ হাইটটো ইনক্ৰিজ কৰি দিছে সিচুৱেশনটো এন্টোনিম কি হৈ যাব এন্টোনিম হৈ যাব এলিভিয়েট আচ্ছা এটো এলিভিয়েট কিন্তু এ ডি স্টার্ট হৈছে এলিভেট নহয় দে এলিভিয়েট হয় এলিভিয়েট মানে কম কৰা এলিভিয়েট কম কৰা এলিভেট মানে উঠি যোৱা এলিভেট মানে উঠি যোৱা এলিভিয়েট মানে কম হোৱা ইমপ্ৰুভ ইজ ৰিলিভ মিটিগেট ওকে মুভিং অন টু দ্য নেক্সট ওয়ার্ড evident তো আমি জানো এভিডেন্স এটো ওয়ার্ডৰ পাৰে আহে কোনটো পার্ট অফ স্পিচ হয় এডজেক্টিভ হয় clearly seen or understood বা obviously আমি কোন obviously sun always rises from the east এটো এভিডেন্ট আমি সদায় দেখা পাও sun কৰ্পৰে ৰাইজ হৈছে ইষ্টৰ পাৰে ৰাইজ হৈছে হেনে ধৰণে যদি আপুনি কিবা এটা ইনভেস্টিগেটিভ মুভি চাইছে হলিউডে হওক বলিউডে হওক কোর্ট রুম ড্ৰামা যদি চাইছে যত কোর্টৰ আহি আছে তাতে কি হয় কোর্ট রুমত কি হয় আপোনাৰ এডভোকেট বিলাকে কি কৰে বা এডভোকেট বিলাকে কি কৰে হিয়তে এভিডেন্স দেখুৱায় কি কি কয় ইয়াতে এই কামটো হৈছে তাৰে এভিডেন্সটো এই মাৰ্ডাৰটো হৈছে মাৰ্ডাৰৰ ৱেপনটো ইয়াতে ফিংগাৰপ্ৰিন্টস আছে এইবিলাক কি হয় এভিডেন্স হয় সো এই এভিডেন্স ওয়াৰ্ডটো আহিছে আপোনাৰ এভিডেন্টৰ পৰা এক্সাম্পল the benefits of the scheme are evident to all the citizens
It's evident that more resources are needed for healthcare. The minister's commitment to reform is evident from his actions. Synonym কি হ'ব? Clear, obvious, apparent, manifest, plain. সেনেধৰণে এন্টনিম কি হৈ যাব? অপোজিট কি হৈ যাব? হিডেন. ক্লিয়াৰৰ অপোজিট কি হ'ব? আনক্লিয়াৰ, অবসিকিউৰ, ডাউটফুল, এম্বিগিয়াছ. ওকে, মুভিং অন টু দ্য নেক্সট ৱৰ্ড. নেক্সট ৱৰ্ডৰ আগত আচ্ছা আপুনি জানে জে এৰ কাৰণে এইটো যিহেতু চলাব গৈছে, কাৰেক্ট, এই সিৰিজটো জে এৰ কাৰণে চলাই গৈছে আৰু বেছি দিন আমাৰ তাত নাই. এতিয়াতো ফৰ্ম ফিলিঙৰ হৈ গৈছে ডেট, তাৰপিছত আপোনাৰ ফিজ ছাবমিশ্যনৰ ডেট হৈ গৈছে. সেপ্টেম্বৰ ষ্টাৰ্ট হৈ যাব, most probably অক্টোবৰৰ মিড বা অক্টোবৰৰ এণ্ডত আপোনাৰ পৰীক্ষা পাতি দিয়া যাব. চ' প্লিজ ৰিমেম্বাৰ, বেছি দিন নাই আপোনাৰ হাতত. যদি এতিয়াও আপুনি জে এৰ কাৰণে প্ৰস্তুতি ভাবি আছে কি প্ৰস্তুতি চলাম বা জে দিম মই আৰু ভালকে দিব খুজিছে, আমাৰ কিন্তু জে এৰ থাৰ্ড বেচটোও ষ্টাৰ্ট হৈ গৈছে. 15 আগষ্টৰ পৰা থাৰ্ড বেচটো ষ্টাৰ্ট হৈ গৈছে. ইয়াতে আকৌ আপুনি এডমিশ্যন ল'ব পাৰে. ইয়াৰে কষ্টটো হৈছে 1499. আপুনি দেখাই পাইছে 1499. কিন্তু এটো যদি আপুনি ডিসকাউন্ট পাবা খুজিছে, ডিসকাউন্টটো কিহেদি পাব? পুনিত লাইভ 223 কল কৰিব. এটো নাম্বাৰ ইয়াতে দিয়া আছে, নাম্বাৰত কল কৰি আপুনি যদি খুজে কি নহয় মই জে এৰ কাৰণে এডমিশ্যন ল'ব খুজিছো, 1499 পে কৰিব খোজা নাই, ডিসকাউন্ট এটা লাগে, সেই ডিসকাউন্টটো ক'ৰ পৰা পাব? ডিসকাউন্টটো পাব পুনিত লাইভ 223 ৰ পৰা. নেক্সট, এক্সপিডাইট. এক্সপিডাইট কি হয়? টু মেক হ্যাপেন সুনাৰ, টু স্পীড আপ আ প্ৰসেস. The administration must expedite the approval process. আগতে যেটা আমাৰ জাস্ট ইণ্ডিপেণ্ডেণ্ট, আমি ইণ্ডিপেণ্ডেণ্ট হৈছিলো 1947 জাস্ট পিছত, কেনেধৰণে আছিলে বিউৰোক্ৰেচিৰ ইমান বেছি. যদি আপুনি এটা বিজনেছো ওপেন কৰিব খুজিছে, ইমান বেছি ফাইল চাইনিং আছে, ইমান বেছি প্ৰচেছ আছিলে কি আপুনি প্ৰথমে মুন্সিত তাতে যাব লাগিব, নিজৰ ডকুমেণ্ট সাবমিট কৰিব লাগিব, আৰু তাতেতো তেতিয়া একোৱে অনলাইন নহয়, সবে আপুনি অফিচত যাই কৰিব লাগিব, ৰাইট? চ' কাৰাপশ্যন ইনক্ৰিজ হৈ গৈছিলে. চ' দ্যাট মিনছ প্ৰসেছটো কি বহুত শ্ল' ডাউন হৈছিলে. সেইটোতে যদি প্ৰসেছটো ইনক্ৰিজ, স্পীডটো ইনক্ৰিজ, কি জল্দি এতিয়া কি অনলাইনত কামটো কি হয়, আপুনি যদি ড্ৰাইভিং লাইচেন্সো এপ্লাই কৰিব খুজিছে, ঘৰত বহি ড্ৰাইভিং লাইচেন্স এপ্লাই কৰিব পাৰে. নিজৰ ফটোটো দিলেই হ'ল, ফৰ্মটো ভৰিলে হ'ল, এটা ক্লিকতে আপোনাৰ লাৰ্নাৰ লাইচেন্স এপ্লাই হৈ যাব, কাৰেক্ট? চ' কি হৈছে? প্ৰসেছটো ইনক্ৰিজ, স্পীডটো ইনক্ৰিজ হৈছে, সেইটোকে এক্সপিডাইট. দ্য এডমিনিষ্ট্ৰেশ্যন মাষ্ট এক্সপিডাইট দ্য এপ্ৰুভেল প্ৰসেছ. Emergency measures were taken to expedite the disaster relief. Technology can expedite bureaucratic procedures significantly. যেনে এতিয়া মই এই মাত্ৰ আপোনাক ড্ৰাইভিং লাইচেন্সৰ এক্সাম্পলটো দিছো. আগতে কি আছিলে, আপুনি আৰটিঅত যাব লাগিব, তাতে কি কয় এপ্লাই কৰিব লাগিব, ফটো তুলিব লাগিব, হা, টেষ্ট দিবলৈ এতিয়াও আপুনি আৰটিঅত যাবাই লাগে. কিন্তু যেটো লাৰ্নাৰ লাইসেন্সছ প্ৰসেছ আছে হেতু আগতে অফিচত যাই কৰিব লাগিছিল. এতিয়া কি হৈছে? এতিয়া ডাইৰেক্ট আপুনি ঘৰত বহি এপ্লাই কৰিব পাৰে. বা যদি আপুনি ড্ৰাইভিং লাইসেন্সটো ৰিনিউ কৰিব খুজিছে, ৰিনিউ কৰিবলৈও আপুনি প্ৰসেছটো কেনেকে ধৰণে ষ্টাৰ্ট কৰিব পাৰে, ডাইৰেক্টলি আপুনি নিজৰ কম্পিউটাৰত বহি বা নিজৰ ল্যাপটপত বা নিজৰ ফোনত একচুয়ালি বহি পেলাই আপুনি ড্ৰাইভিং লাইসেন্সৰ পাৰ্টটো কি কৰিব পাৰে? ষ্টাৰ্ট কৰি দিব পাৰে. ওকে, সিনোনিম কি হ'ব? এক্সপেডাইট মানে কি আছিল? টু ইনক্ৰিজ দ্য স্পীড. ইনক্ৰিজ দ্য স্পীড সায়েন্সত আপুনি পঢ়িছে না, এক্সেলাৰেট, হেষ্টেন, কুইকেন, ৰাশ, ফাষ্ট ট্ৰেক. অপোজিট কি হ'ব? ডিলে. যে মই কৈছিলো 1947 পিছত কি হৈছিলে, আপোনাৰ প্ৰসেছটো বহুত ধীম গতিত চলিছে, বহুত ধীমি গতিত চলিছিলে, ৰাইট? সো হেতুকে ডিলে, পোষ্টপন, হিন্ডাৰ, শ্লো ডাউন, ইম্পিড. Moving on to the next word, exonerate. Exonerate মানে কি হয়? To absolve someone from blame, to clear wrongdoing. আগতে কোৱা গৈছে নহয় এই মানুহটোৱে চুৰি কৰিছে, কিন্তু পিছত আমি এভিডেন্স দেখা পাই গম পাইছো কি নহয় এই মানুহটো নাছিলে চুৰি কৰা মানুহ. আনফৰ্চুনেটলি হেতু সিচুৱেশ্যনত, হেতু টাইমত এই মানুহটো তাতে এপিয়াৰ হৈছে, কিন্তু এই মানুহটো ফল্টত নাই. সো সেই ফল্টটো যেতিয়া ক্লিয়াৰ কৰি দিও, এবজলভ কৰি দিও, হেতুকে এক্সোনাৰেট বুলি কোৱা হয়. The inquiry commission exonerated the officer of all charges. এটা আপুনি যেনে ধৰণে জাস্ট ইমাজিন কি আপুনি এটা এপিএসসি অফিচাৰ হয়, তাৰপিছত আপোনাৰ ওপৰত কাৰাপশ্যনৰ চাৰ্জ লাগিছে, কিন্তু আপুনি এটা অনেষ্ট অফিচাৰ হয়, আপুনি এভিডেন্স দিছে কি নহয় মই এই কামটো কৰা নাই, যেনে ধৰণে পলিচিটো ইমপ্লিমেন্ট কৰিব লাগিছিলে হেনে ধৰণে পলিচিটো ইমপ্লিমেন্ট কৰা গৈছে. সো যেটা আপোনাৰ ওপৰত কি বহিব, এটা ইনকুৱাৰী কমিশ্যন বহিব, ইনকুৱাৰীত আপুনি এভিডেন্সটো দিলে, তাতে গম পালে কি নহয় আপুনি একদম honest officer হয়, তেতিয়া কি হ'ব? You will be exonerated from all the charges. New evidence helped exonerate the accused in the corruption case. The audit report exonerated the department from financial irregularities. So exonerator meaning কি হয়? Synonym clear, absolve,
vindicate, acquit, excuse. তাৰে এন্টোনিম কি হ'ব? এক্সকিউজ, আপুনি এক্সকিউজ দিছে, তাৰে এন্টোনিম হৈ যাব ব্লেম, কন্ডেম, ইনক্ৰিমিনেট মানে আপোনাৰ এগেইনষ্টত এনে ধৰণৰ এভিডেন্স পোৱা গৈছে কি আপুনিয়ে কাৰাপচন কৰিছে, হেতুকে ইনক্ৰিমিনেট বুলি কোৱা হ'ব। মানে এভিডেন্স কি হ'ব? আপোনাক একিউজ কৰি আছে এভিডেন্সে, হেতুকে ইনক্ৰিমিনেটিং এভিডেন্স বুলি কোৱা হয়। একিউজ, ইমপ্লিকেট। So the word was exonerate. Moving on to extensive, eto to sobe jane extensive ki hoy, covering a large area, having a great range or scope. Jeta government e eta policy ba eta law ane, নতুন এটা ল চেঞ্জ কৰে বা নতুন এটা ল আনা কি কয় লোকসভাত আনা যায়, সিহঁতে কি এটো ডিসকাস কৰে, লোকসভাত কি ডিসকাশন হয়, যিমানো সোশিয়াল ক্যাটেগরিজ আছে ইন্ডিয়াত বা যিমানো মানুহ আছে ইন্ডিয়াত, সবে এই বস্তুটো বেনিফিট বা এই কি কয় পলিচিৰ বেনিফিট টু ম্যাক্সিমাম ৰেঞ্জ টু পাক, এক্সটেন্সিভ হক ইহঁতৰ ৰেঞ্জ টু, ৰাইট, ইনক্ৰিজ হৈ যাক ৰেঞ্জ টু। Part of speech or adjective, the government launched extensive welfare program. Jeta corona hoisile, I think all of us remember ki Modi government e ki korisile, Modi government e dhuniya eta program anisile ki essential bostur dam to komai dise. Jodi apunar tar BPL card ase ba I think another card, apunar Aadhaar card aru BPL card lage, tenehole apuni 1 tokate saul dali 1 kg ba 2 kg pai jay. Extensive consultation preceded the policy announcement. The flood caused extensive damage to crops. বুজিয়ে পাইছে, এটো লাইন ডিসকাস কৰা হে নাই, আপুনি বুজিয়ে পাইছে। এক্সটেন্সিভ মানে কি হয়, ওয়াইড ৰেঞ্জত কথাটো হৈছে, ব্ৰড, কম্প্ৰিহেনসিভ, ভাষ্ট, সাবস্টেন্সিয়েল। বহুত বেছি কি কয় আপোনাৰ বেনিফিট হৈছে বা বহুত বেছি লছ হৈছে, সাবস্টেন্সিয়েল বুলি কোৱা হয়। লিমিটেড, তাৰে এন্টোনিম কি হৈ যাব, লিমিটেড, ন্যাৰো, ৰিস্ট্ৰিক্টেড, স্মল বা মিনিমাল। যি ড্যামেজ হৈছে এটো ৰিস্ট্ৰিক্টেড, মানে অকল এটা এৰিয়াতে এটা ড্যামেজটো হৈছে, ৰিস্ট্ৰিক্টেড ড্যামেজ বুলি কোৱা হয়, ৰাইট। মুভিং অন টু দ্য নেক্সট ওয়ার্ড, এক্সপ্লিসিট। এক্সপ্লিসিট মানে একদম ক্লিয়ারলি, একো লুকাই থাকা নাই, একো লুকাই থাকা নাই, ক্লিয়ারলি যেটা এটা কথা বা সিচুয়েশন আপুনি কৈ দিয়ে, হেতুকে এক্সপ্লিসিট বুলি কোৱা হয়। লিভিং নো রুম ফর কনফিউশন, সব এভিডেন্স কথা পলিচিটো কেনে ধৰণে ইমপ্লিমেন্ট হ'ব, কোনে ইমপ্লিমেন্ট কৰিব, কোনটো পাৰ্টিকুলাৰ গ্ৰুপে এটোৰ বেনিফিট বেছি পাব, সবে আপুনি যদি এটা প্ৰপোজালত দি দিয়ে, হেতুৱে কি হয়, এক্সপ্লিসিট হয়। মানে আপুনি একদম ক্লিয়াৰলি কৈ দিছে এই বস্তুটো এই বস্তু হয়। The guidelines give explicit instruction for implementation. কেনে ধৰণে পলিচিটো ইমপ্লিমেন্ট হ'ব পাৰিব, সেই বস্তুটোৰ গাইডলাইনটো দিয়া আছে, ধুনীয়াকে এক্সপ্লেইন কৰা আছে। Minister made explicit commitments to transparency. Explicit policies prevent misunderstanding, মানে ক্লিয়াৰ পলিচিজ যদি আপোনাৰ তাত থাকে, পলিচিত একো হিডেন নাই। যেনে আপুনি যেতিয়া মিউচুৱেল ফাণ্ডৰ এড থাকে, মিউচুৱেল ফাণ্ডৰ এডত কি থাকে, লাষ্টত এটা ষ্টাৰ মাৰ্ক থাকে, বা কিবা এটা যদি প্ৰডাক্ট কিনে আপুনি, এটা প্ৰাইচত এটা ষ্টাৰ মাৰ্ক লগাই থাকে কিছুমান প্ৰডাক্টত, সেই ষ্টাৰ মাৰ্কটো কি থাকে, এই ষ্টাৰ মাৰ্কটো থাকে কি হিডেন চাৰ্জেছ, কিবা বেলেগ বেলেগ চাৰ্জেছ। আজিকালিতো বহুত কোম্পানীয়ে এই বস্তুটো ভাল কৰিছে, হিডেন চাৰ্জেছ একদম নিদিখায়, যিটো আপোনাৰ পে কৰিব লাগিব হেতুৱে চাৰ্জ থাকে। কিছুমানত আজিকালি কোম্পানীত দেখা পাইছো এটা এমআৰপি দিব সিহঁতে, স্পেশালি সার্ভিস ইন্ডাস্ট্রিত সিহঁতে এমআৰপি দিব প্লাস জিএসটি কৰি দিয়ে, যেটা আপুনি পে কৰিব যাব নহয় তাতে জিএসটি এড কৰি দিয়ে, কিন্তু বেলেগ একো চার্জ নাই। সো এই জিএসটি তো এনেও কোম্পানীয়ে সেট কৰা নাই, জিএসটি তো গভৰ্ণমেণ্টে সেট কৰিছে, এটো আপুনি পে কৰিবই লাগিব, বাট ক্লিয়াৰলি এক্সপ্লিসিটলি সিহঁতে কৈ দিয়ে কি দিস ইজ মাই প্ৰাইস, হিডেন চাৰ্জেছ একো নাই, সিহঁতে লিখিও থৈ দিয়ে দেয়াৰ আৰ নো হিডেন চাৰ্জেছ। সিনোনিম কি হ'ব, ক্লিয়াৰ, ডেফিনেট, স্পেসিফিক, প্রিসাইজ, আনএম্বিগিয়াস। এন্টোনিম অপোজিট কি হ'ব, ইমপ্লিসিট, বেগ, মানে ধুনীয়াকে এক্সপ্লেইন কৰি থোৱা নাই, ইফালৰ কথাও লেখা আছে ইফালৰ কথাও লেখা আছে, কিন্তু কম্প্ৰিহেনসিভলি লেখা নাই কি কৰিব লাগিব পলিচিতে। আনক্লিয়াৰ, ভেগ বা আনক্লিয়াৰ, অলমোস্ট দ্য সেম। এম্বিগিয়াস, ইনডাইৰেক্ট। ওকে, সো ৰিভাইজ কৰিলো আজি কি কি পঢ়িছো আমি। প্ৰথম আমি পঢ়িছো এফিচিয়েন্ট। এফিচিয়েন্টৰ মানে কি আছিলে, এফেক্টিভ, প্ৰডাক্টিভ। সিনোনিম কি আছিলে, কম্পিটেন্ট, কেপেবল, প্ৰফিচিয়েন্ট। এলুচিডেট কি আছিলে, ক্লিয়াৰিফাই বা এক্সপ্লেইন। সিনোনিম কি হ'ব, ইলুমিনেট, এক্সপাউন্ড, ইন্টাৰপ্ৰেট। এলিমিনেট মানে শেষ কৰি দিয়া বা ৰিমুভ কৰি দিয়া, ৰিমুভ কমপ্লিটলি। ইৰাডিকেট, এবলিশ, ডেষ্ট্ৰয়। এমাৰ্জ মানে উঠি আহে, জুবিন দাৰ মই এক্সাম্পলটো লৈছিলো না, কমফৰ্ট, এপিয়াৰ। এৰাইজ, সাৰফেস, ডেভেলপ। এনকম্পাস মানে ইনক্লুড কৰা, গোটেইখিনি বস্তু যেতিয়া ইনক্লুড হৈ যায় হেতুকে এনকম্পাস বুলি কোৱা হয়, ইনক্লুড কম্প্ৰিহেনসিভলি। এমব্ৰেস, কভার, কম্প্ৰমাইজ হৈ যাব, কম্প্ৰাইজ হৈ যাব ইয়াৰে সিনোনিম।
এক্সাৰবেট মানে হয় মেক ৱৰ্ছ সিচুৱেশ্যনটো বেয়া আছিলে তাতে আপুনি কিবা কাম কৰি আৰু বেয়া কৰি দিছে সিচুৱেশ্যনটো হেতুকে এক্সেছাৰবেট বুলি কোৱা হয় ৱৰ্সন এগ্ৰিভেট বা ইন্টেন্সিফাই নেক্সট আমি কি পঢ়িছো নেক্সট আমি পঢ়িছো এভিডেন্ট মানে ক্লিয়াৰলি আপুনি দেখা পাইছে বস্তুটো ক্লিয়াৰলি সিন obvious apparent manifest expedite মানে ইনক্ৰিজ কৰা স্পীড টু ইনক্ৰিজ কৰা স্পীড অফ দ্য প্ৰসেস accelerate hasten quicken হৈ যাব synonym exonerate মানে blame আপোনাক আগতে কিবা blame দিয়া হৈছিলে সেই blameটো আপুনি ক্লিয়াৰ কৰি দিছে absolve vindicate equate extensive range to increase কৰি দিয়া wide কৰি দিয়া correct wide ranging comprehensive vast বা broad explicit clearly stated একো লুকাই থকা নাই হেতুকে clearly stated explicit বুলি কোৱা হয় synonym কি হৈ যাব definite specific precise essential যেটো বস্তু আপোনাক লাগে এটো বস্তু মই ডিসকাস কৰা নাই বাৰু ওপৰৰ কি কয় স্লাইড বিলাকত কিন্তু আপুনি জানে essential কি হয় যি বস্তু নহলে আপোনাৰ লাইফটো নচলিব হেতুকে essential বুলি কোৱা হয় বা আপোনাৰ প্ৰজেক্টটো নচলিব হেতুকে essential বুলি কোৱা হয় absolutely necessary so vital crucial fundamental যেনে ধৰণে for a human body it is essential to have a heart to why আপোনাৰ essential वरना blood pump কোনি কৰিব right blood pump কোনে কৰিব so essential মানে absolutely necessary now আমি আজিৰ ইয়াতে গোটাই ওয়ার্ড বিলাক পঢ়িলো এটা আমাৰ টাইম কি হৈছে এটা আমাৰ টাইম হৈছে প্র্যাকটিস কৰা so let's look at the practice question এবাৰ চাই লওঁ ইয়াৰে আনসাৰ বোৰ আপুনি কমেন্ট কৰিব মই কমেন্টত আনসাৰ বোৰ চাই লম এবাৰ ঠিক আছে and dash officer completes task with minimum waste of time could you dash on your development plan for the region the government wants to dash unemployment completely new opportunities dash with economic growth so yate pause kori apuni answer bilak likhibo pare let's look at the next few questions the policy should dash all sections of society technology can dash government service delivery the success of the program is dash from the statistics officials must dash orders promptly and effectively again আপোনাক মই কি কয় স্ক্ৰিনৰ পৰা হে হৈ গৈছো দূৰ হৈ গৈছো আপুনি কোৱেশ্চন বোৰ ইয়াতে পজ কৰিব পাৰে আনসাৰটো দিব পাৰে আনসাৰটো আপুনি কোড পাব আনসাৰটো আমাৰ এপত পাব লগতে টেলিগ্ৰাম চেনেলতো পাব যদি আপুনি মোৰ টেলিগ্ৰাম চেনেলত জয়েন নাই বা আমাৰ অনলি কম্পিটিশন টেলিগ্ৰাম চেনেলত জয়েন নাই প্লিজ জয়েন দ্য টেলিগ্ৰাম চেনেল টেলিগ্ৰাম চেনেলৰ আপুনি কি কয় ডেসক্ৰিপশনটো ইয়াতে পাই যাব তলত ডেসক্ৰিপশনত আছে লগতে আমাৰ যিমানো সোশ্যাল মিডিয়া আছে সব সোশ্যাল মিডিয়াত আমাক ফলো কৰি দিব আৰু এটা বস্তু আমাৰ তাত আছে এন্টোনিম পেয়াৰ এটা ওয়ার্ড বিলাক চালু নহয় হিয়তৰ এন্টোনিম পেয়াৰ এবা চাই লও এফিশিয়েন্টৰ এন্টোনিম কি হ'ব ওয়েস্টফুল হ'ব এলিমিনেটৰ কি হ'ব এলিমিনেট মানে কি ৰিমুভ কৰি দিয়া ইন্ট্ৰোডিউস নতুন এটা বস্তু আনিছো এনহান্স মানে কি ইনক্রিজ কৰি দিয়া তাৰে এন্টোনিম বা অপোজিট কি হৈ যাব ডিমিনিশ মানে ভ্যালুটো কি হৈছে কম হৈ গৈছে ডিমিনিশটো আমি আগৰ ক্লাছত পঢ়িছো এক্সপ্লিসিট মানে কি হয় একদম ক্লিয়াৰলি ইনস্ট্ৰাকশনটো ক্লিয়াৰলি দিয়া আছে ভেগ মানে কি হ'ব গাইডলাইনস আর কনফিউজিং okay so ইটালৈকে যদি আপুনি লাইক কৰা নাই মই লাইকৰ কথাটো কোৱা নাই প্লিজ ডু লাইক দ্য ভিডিও আপুনি যদি ভাল পাইছে যদি কিবা নতুন শিকিব পাইছে জিও নতুন শিকিব পাইছে হেতু কমেন্ট কৰি দিব লাইক কৰিব আৰু অনলি কম্পিটিশনক যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ ডু সাবস্ক্ৰাইব টু অনলি কম্পিটিশন থ্যাংক ইউ গাইজ and we will meet with the second part of next time bye everyone